কৰিছে বীৰ ৰাছিদ খানাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এইসকল বীৰ ৰাছিদ খানাৰ প্ৰতিবাদী কণ্ঠ আৰু এই প্ৰতিবাদী কণ্ঠৰ আচলতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকে বীৰ ৰাছিদ খানা আৰু বীৰ ৰাছিদ খানা এইসকল প্ৰতিবাদী কাৰ্যসূচী আচলতে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আমাৰ লগত বীৰ ৰাছিদ খানা এজন বিষয়ববীয়া আছে কি ক'ব এই মুহূৰ্তত আপোনালোকে এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী আটাইতকৈ দুৰ্ভাগ্যজনক কথা চৰকাৰ বাহাদুৰে লাহে লাহে কি কৰিব গৈছে জাতীয় জীৱনৰ কাৰণে সমাজ জীৱনৰ কাৰণে যিসকলে কাম কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকক লাহে লাহে এই যে আপুনি দেখিছে পুলিচ প্ৰশাসনে ঠেলাঠেলি কৰি লৈ যোৱা সামান্যটোকতে হেণ্ডকাপ লগাই যেনেধৰণে জনমানসত হেৰ প্ৰতিপন্ন কৰিব বিচাৰিছে বা তেওঁলোকৰ মানসিক যেনেধৰণে প্ৰচণ্ড মনোবল হ্ৰাস কৰিবৰ কাৰণে যিধৰণে অপচেষ্টাত লিপ্ত হৈছে তাক একমুখাত ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ দ্বিতীয় কথাটো হ'ল এই বীৰেন সিং বোলা যিজন মানুহ কৈছে বীৰেন সিঙৰ অসমীয়া সমাজ জীৱনৰ অৰিহণা কি কাৰ ছত্ৰ ছায়াত কাৰ পিছপৰ কাৰ দালালিৰ কাৰণে তেওঁলোকে ইয়াত এনেধৰণৰ অল ইণ্ডিয়া এটা বস্তু লিজত তেওঁলোকে পাইছে খিলঞ্জীয়া মানুহে যদি কাম কৰিবলৈ কয় তাৰ মাটিখিনি তেওঁলোকে দিব লাগিব সেইখিনি হাজাৰ টকীয়া প্ৰশ্ন মই কাৰণ গতিকে আহিবলগীয়া সময়ত যে এই চৰকাৰৰ পৃষ্ঠপোষকতাত এই যে বহিৰাগত বণিক শ্ৰেণী আমাৰ মূৰৰ ওপৰত অতি তাণ্ডৱ নৃত্য কৰিব লাগিছে তাক কোনো ক্ষেত্ৰত হ'বলৈ দিয়া নহ'ব অসমত অসমীয়া আধিপত্যৰ প্ৰভুত্ববাদ প্ৰতিষ্ঠা সদায় হ'বই লাগিব ইতিমধ্যে এটা কথা আমি গম পাইছোঁ যে এই যে OICPক অইল প্ৰশাসনে এই তদন্ত শেষ নোহোৱালৈকে ডিপুটো বন্ধ কৰি দিয়া হৈছে বুলি এইমাত্ৰ আমি জানিব পাৰিছোঁ কি ক'ব ইতিমধ্যে আমি তাত প্ৰতিবাদ সাব্যস্ত কৰি দিয়া আছিলে তেওঁলোকে ক'লে যে যিহেতু এটা আইনী প্ৰক্ৰিয়া চলি আছে এঘণ্টা আমাৰ পৰা সময় বিচাৰিছে এঘণ্টা সময় হোৱাৰ পিছতে তেল ডিপুটো তেওঁলোকে চিল হোৱাৰ কৰা ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যদিহে প্ৰতিশ্ৰুতি পালন নকৰে তেতিয়াহ'লে আহিবলগীয়া সময়ত পুনৰ তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি কিন্তু উদ্ভৱ হ'ব নিশ্চিত হ'ব আপুনি এটা কথা কওকচোন আজিৰ ডেটত এজন অসমীয়া যুৱক এজন প্ৰতিবাদী কণ্ঠ কাৰাগাৰত সোমাবলগীয়া হৈছে এই ডিপুটোৰ কাৰণে কি ক'ব এই মুহূৰ্তত কথাটো এইটো হৈছে আপুনি চৰকাৰখনৰ কথাটো কি চৰকাৰ কথাটো এইটো হৈছে যে চৰকাৰ অন্য অবিচাৰবিলাকে যিয়ে মাত মাতিব চৰকাৰ ভুল সিদ্ধান্ত অপৰিপক্ক ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে যিসকলে মাত মাতিব তেওঁলোকক কণ্ঠৰোধ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে তেওঁলোকক ভয় ভীতিৰে শংকিত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে তেওঁ জনমানসত হেৰ প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু তেওঁকে লৈ গোটেই যিবিলাক সামাজিক ব্যৱস্থাটো আছে তেওঁলোকৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে এই চৰকাৰখনে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে বেলেগ কথা অন্য নাই কিন্তু চৰকাৰৰ এই ষড়যন্ত্ৰ কোনো ক্ষেত্ৰত তেনেকুৱা সফল নহ'ব আহিবলগীয়া সময়ত হাজাৰ মানুহে চৰকাৰ অসম বিৰোধী পদক্ষেপৰ বিৰুদ্ধে অসম বিৰোধী চক্ৰান্তৰ বিৰুদ্ধে সজোৰে মাত মাতিব আৰু ইয়াৰ বিৰুদ্ধে এটা ব্যাপক জনমত তৈয়াৰ হ'ব যে নিশ্চিততা আচলতে এক প্ৰতিবাদী কাৰ্যসূচী এক অভিনৱ প্ৰতিবাদ এফালে যদি ৰাছিদ খানাই প্ৰতিবাদ কৰিছে আনফালে OICPে প্ৰতিবাদ কৰিছে অইলৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী এক বিৰল দৃশ্য কাৰণ দুটা সংগঠনে পৃথকে আন্দোলন কৰিবলগীয়া হৈছে এই পৃথক আন্দোলনৰ অৰ্থ হৈছে যে বীৰেন সিং পেট্ৰল ডিপু বন্ধ হ'ব লাগে আৰু বীৰেন সিং পেট্ৰল ডিপু বন্ধ হোৱাৰ লগে লগে সমান্তৰালভাৱে শংকৰজ্যোতি বৰুৱা যি এক যুৱকণ্ঠ সেই যুৱকণ্ঠক যে জেলত কাৰাগাৰত বন্দী কৰি ৰখা হৈছে তাৰ প্ৰতিবাদত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী এক বিৰল দৃশ্য কাৰণ এফালে যদি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰিছে একেফালে আনফালে কিন্তু কাষতেই ৰাছিদ খানাই প্ৰতিবাদ কৰি আছে এক বিৰল আচলতে প্ৰতিবাদ হৈছে দুলীয়াজানত প্ৰতিবাদ হৈছে যিহেতু প্ৰতিবাদৰ এক কণ্ঠ তেওঁলোকে উলিয়াই আনিছে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ হৈছে চলি আছে আচলতে এফালে যদি ৰাছিদ খানাই প্ৰতিবাদ কৰিছে আনফালে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰিছে কেৱল যুৱকণ্ঠ অসমৰ এক যুৱকণ্ঠ সমমনাময় নেতা তেওঁক কাৰাগাৰত বন্দী কৰি থোৱাৰ বাবে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে দুলীয়াজানত এক উত্তপ্ত পৰিস্থিতি ধৰ্ণা প্ৰতিবাদেৰে দুলীয়াজানক এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে এই মুহূৰ্তলৈকে